ছাত্ৰ ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ এটা নতুন পাঠ লৈ আহিছোঁ। লেচন 4 পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অৱ দ্য এটম। পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অৱ দ্য এটম। পৰমাণুৰ গঠন সম্পৰ্কে কেইবাজনো বিজ্ঞানীয়ে মতামত আগবঢ়াইছে। আমি প্ৰথমতে থমছনৰ পৰমাণু আৰ্হিৰ বিষয়ে অকণমান চাওঁ আহাচোন। থমছনৰ আৰ্হি মতে পৰমাণু এটাৰ ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ হয়, সেইবাবে পৰমাণু এটাৰ বৈদ্যুতিক প্ৰভাৱ প্ৰসম। থমছনৰ আৰ্হিয়ে পৰমাণুবোৰ যে বৈদ্যুতিকভাৱে প্ৰসম তাক ব্যাখ্যা কৰিব পাৰিছিল। ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। এই পৰীক্ষাত তীব্ৰবেগী আলফা কণা কিছুমানক সোণৰ পাতল পাতৰ ওপৰত পৰিবলৈ দিয়া হৈছিল। তেওঁ সোণৰ পাত বাছি লৈছিল কাৰণ তেওঁ যিমান সম্ভৱ সিমান পাতল স্তৰ এটা বিচাৰিছিল। এই সোণৰ পাতখন প্ৰায় 1000 পৰমাণুৰ থাক এটাৰ সমানহে ডাঠ আছিল। আলফা কণাবোৰ দ্বি-আধানযুক্ত হিলিয়াম আয়ন, যিহেতু সিহঁতৰ ভৰ 4u, গতিকে তীব্ৰবেগী আলফা কণাবোৰ যথেষ্ট শক্তি থাকে। সোণৰ পৰমাণুত থকা উপ-পাৰমাণৱিক কণাবোৰৰ দ্বাৰা আলফা কণাবোৰ বিক্ষেপিত হ'ব বুলি ধাৰণা কৰা হৈছিল। আলফা কণাবোৰ প্ৰটনতকৈ যথেষ্ট গধুৰ আছিল বাবে কণাবোৰৰ বিক্ষেপণ খুব বেছি হ'ব বুলিও অৱশ্যে তেওঁ আশা কৰা নাছিল। পৰীক্ষাটোত তেওঁ দেখা পাইছিল সৰহভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতখনৰ মাজেৰে পোনে পোনে পাৰ হৈ গৈছিল। কিছুমান আলফা কণা পাতখনৰ দ্বাৰা কিছু পৰিমাণে বিক্ষেপিতও হৈছিল। বিস্ময়কৰভাৱে প্ৰতি 12,000টা কণাত একোটাকৈ কণা প্ৰতিক্ষিপ্ত হোৱা দেখা গৈছিল। ৰাদাৰফৰ্ডে পৰীক্ষাটোৰ ভিত্তিত পৰমাণুৰ নিউক্লিয় আৰ্হি এটা আগবঢ়াইছিল। পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, ইয়াক নিউক্লিয়াছ বোলা হয়। পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছতেই থোপ খাই থাকে। নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু হয়। ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ কিছু সীমাবদ্ধতা থাকিল। বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায়। বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ত্বৰণ ঘটে। ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে। এনেদৰে ঘূৰ্ণায়মান ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পাতিত হ'ব। এইটোৱেই হোৱা হ'লে পৰমাণু অতিশয় অশান্ত হ'লহেঁতেন আৰু আমি যি ৰূপত পদাৰ্থক জানো তেনে ৰূপত পদাৰ্থ নাথাকিলেহেঁতেন। আমি জানো যে পদাৰ্থসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ। বৰৰ পৰমাণু আৰ্হি। ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ প্ৰতিকূলে দৰ্শোৱা ওজৰ আপত্তিবোৰৰ নিষ্পত্তি কৰিবলৈ নীল বৰে পৰমাণুৰ আৰ্হিৰ কিছুমান স্বীকাৰ্য আগবঢ়াইছিল আৰু সেই স্বীকাৰ্য অনুসৰি পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে। এই কক্ষপথবোৰ বা চেলবোৰক শক্তিৰ স্তৰ বা এনাৰ্জি লেভেল বোলা হয়। চিত্ৰত দেখুওৱা হৈছে KLMN, যিবোৰ চেল বা কক্ষপথ আছে, একেবাৰে মাজত নিউক্লিয়াছটো অৱস্থিত। K চেলত হৈছে ইলেক্ট্ৰনৰ সংখ্যা 1 আৰু L চেলৰ ইলেক্ট্ৰনৰ সংখ্যা 2, M চেলৰ N অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা 3 আৰু N চেলত N অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 4। এই কক্ষপথবোৰক KLMN আদি আখৰেৰে বুজোৱা হৈছে আৰু N হৈছে ইলেক্ট্ৰনৰ সংখ্যা আৰু ইয়াত 1, 2, 3, 4ৰে বুজোৱা হৈছে। নিউট্ৰনছ। 1932 চনত জে চেডউইকে এবিধ উপ-পাৰমাণৱিক কণা আৱিষ্কাৰ কৰিছিল, যাৰ আধান নাছিল আৰু ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান। ইয়াক নিউট্ৰন নাম দিয়া হৈছিল। হাইড্ৰজেনৰ বাহিৰে সকলো পৰমাণুৰে নিউক্লিয়াছত নিউট্ৰন থাকে। সাধাৰণতে নিউট্ৰন এটাক স্মল nৰে বুজোৱা হয়। পৰমাণু এটাৰ ভৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ ভৰৰ সমান।
বেলেগ বেলেগ কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ কিদৰে ভগোৱা হৈছে। বেলেগ বেলেগ শক্তি স্তৰ বা চেলবোৰত ইলেক্ট্ৰনৰ সংখ্যা লিখোঁতে মানি চলা নিয়মবোৰ হ'ল এটা চেলত থকা ইলেক্ট্ৰনবোৰৰ সৰ্বোচ্চ সংখ্যাক 2n² সংকেতেৰে প্ৰকাশ কৰা হয়। এনক কক্ষপথৰ সংখ্যা বা অৰ্বিট নাম্বাৰ বা শক্তিৰ সূচক এনাৰ্জি লেভেল ইণ্ডেক্স বোলে। n = 1 2 3 হ'ব পাৰে। বেলেগ বেলেগ চেলত ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা বেলেগ বেলেগ হয় বা প্ৰথম কক্ষত হ'ল K চেলত ইলেক্ট্ৰনৰ সংখ্যা 2 × 1² = 2 অৰ্থাৎ 2টা। দ্বিতীয় কক্ষত বা L চেলত 2 × 2² = 8 অৰ্থাৎ 8টা ইলেক্ট্ৰনৰ সংখ্যা। তৃতীয় কক্ষত বা M চেলত 2 × 3² = 18 অৰ্থাৎ 18টা। চতুৰ্থ কক্ষপথত বা N চেলত 2 × 4² = 32 অৰ্থাৎ 32টা ইলেক্ট্ৰন পোৱা যায় বা থাকিব পাৰে। পৰমাণুৰ বহিৰ্তম কক্ষপথ আউটাৰমষ্ট অৰ্বিটত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল 8টা। ভিতৰৰ নিম্নতম শক্তিৰ চেলবোৰত পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে অৰ্থাৎ চেলবোৰৰ ক্ৰম সিহঁতৰ শক্তিক্ৰম অনুযায়ীহে পূৰ্ণ হয়। চিত্ৰত আমি মৌলৰ পাৰমাণৱিক গঠনৰ নক্সা দেখুওৱা হৈছে। ইয়াত আমাৰ মৌল প্ৰথমতে আছে হাইড্ৰজেন, হিলিয়াম। ইয়াৰ প্ৰথম হাইড্ৰজেনৰ আমি K চেল পাইছোঁ। ইয়াত এটা আছে ইলেক্ট্ৰন, আনহাতে হিলিয়ামৰ 2টা আছে। তাৰ পাছত আহিলে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। ইয়াত আমি 2টাকৈ কক্ষপথ পাইছোঁ, K আৰু L চেল। লিথিয়ামৰ একেবাৰে শেষত L চেলত আছে এটা। আমি জানো L চেলৰ মুঠ ইলেক্ট্ৰনৰ ধাৰণ ক্ষমতা হৈছে 8টা, 8। আৰু এফালে আমি একেবাৰে শেষত পাইছোঁ নিয়নৰ L চেলত 8টাই আছে, কিন্তু ফ্ল'ৰিন তাৰ আগৰটোত আছে L চেলত 7টা আছে। আৰু ঠিক তেনেদৰে আমি পিছৰকেইটা ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, ফছফৰাছ, ছালফাৰ, ক্ল'ৰিন আৰু আৰ্গন পাইছোঁ। ছ'ডিয়ামৰ ক্ষেত্ৰত আমি 3টা কক্ষপথ পাইছোঁ, K, L আৰু M চেল। আমি জানো K চেলত 2টা, L চেলত 8টা আৰু M চেলত 18টা ইলেক্ট্ৰন ধাৰণ ক্ষমতা, কিন্তু ছ'ডিয়ামৰ একেবাৰে শেষৰ M চেলত এটাহে আছে। ঠিক তেনেদৰে মেগনেছিয়ামৰ M চেলত 2টা ইলেক্ট্ৰন, এলুমিনিয়ামৰ M চেলত আছে 3টা, ছিলিকনৰ আছে M চেলত 4টা, ফছফৰাছৰ 5টা, ছালফাৰৰ 6টা, ক্ল'ৰিনৰ 7টা আৰু আৰ্গনৰ 8টা। এইকেইটা হৈছে 8টা আছে মানে তাৰ একেবাৰে সম্পূৰ্ণৰূপে ভৰ্তি হৈ গৈছে। আৰু বেলেগ ইলেক্ট্ৰন নেক্সট যেতিয়া ইয়াৰ পিছৰটো আহিব মৌল, সেইটো আমি আকৌ N চেলৰ কথা ইয়াত কনচিডাৰ কৰিব লাগিব। যোজ্যতা বা ভেলেন্সি। পৰমাণু এটাৰ বহিৰ্তম চেলত থকা ইলেক্ট্ৰনবোৰকে যোজ্যতা ইলেক্ট্ৰন বা ভেলেন্সি ইলেক্ট্ৰন বোলা হয়। বহিৰ্তম চেল সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থকা মৌলৰ পৰমাণুবোৰে নিচেই কম ৰাসায়নিক সক্ৰিয়তা দেখুৱায়, অৰ্থাৎ সিহঁতৰ যোজন ক্ষমতা বা যোজ্যতা 0। এই নিষ্ক্ৰিয় মৌলবোৰৰ ভিতৰত হিলিয়াম পৰমাণুৰ বহিৰ্তম কক্ষত 2টা ইলেক্ট্ৰন আৰু আনকেইটা মৌলৰ পৰমাণুৰ বহিৰ্তম চেলত 8টাকৈ ইলেক্ট্ৰন থাকে। আন মৌলৰ পৰমাণুবোৰেও সিহঁতৰ বহিৰ্তম চেল একেদৰে সম্পূৰ্ণৰূপে পূৰ্ণ কৰিবলৈ বিচাৰে। এই মৌলবোৰক পৰমাণুসমূহৰ যোজন ক্ষমতা অৰ্থাৎ একে বা বেলেগ মৌলৰ পৰমাণুৰ সৈতে বিক্ৰিয়া কৰি অণুৰ গঠন কৰাৰ প্ৰৱণতাক এই দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিব পাৰি। বাহিৰ্তম কক্ষ এটাত 8টা ইলেক্ট্ৰন থাকিলে চেলটোক অক্টেট বোলা হয়। পৰমাণুবোৰে ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে বাহিৰ্তম চেলত অক্টেট পাবলৈ বিচাৰে। পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি হেৰুৱাই বা ভাগ বতৰা কৰি কাৰ্য সম্পাদিত কৰে। বাহিৰ্তম চেলত ইলেক্ট্ৰনৰ অক্টেট গঠন কৰিবলৈ লাভ কৰা, হেৰুওৱা বা ভাগ বতৰা কৰা ইলেক্ট্ৰনৰ সংখ্যাই আমাক পোনপটীয়াকৈ মৌল এটাৰ যোজন ক্ষমতা দেখুৱায়। উদাহৰণস্বৰূপে হাইড্ৰজেন, হিলিয়াম আৰু ছ'ডিয়ামৰ পৰমাণুৰ প্ৰত্যেকৰে বাহিৰ্তম চেলত এটাকৈ ইলেক্ট্ৰন থাকে। সিহঁতৰ প্ৰত্যেকেই
একোটাকৈ ইলেক্ট্ৰন হেৰুৱাব পাৰে। সেইবাবে সিহঁতৰ যোজ্যতা 1। যদি পৰমাণু এটাৰ বহিৰ্তম শেলত থকা ইলেক্ট্ৰনৰ সংখ্যা তাৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ ওচৰা-উচৰি হয়, তেতিয়া যোজ্যতা নিৰূপণ এক সুকীয়া ধৰণেৰে কৰা হয়। উদাহৰণস্বৰূপে আমি ফ্ল'ৰিন পৰমাণুৰ বহিৰ্তম শেলৰ 7টা ইলেক্ট্ৰন থাকে আৰু এইমতে ইয়াৰ যোজ্যতা 7 হ'ব লাগে। কিন্তু 7টা ইলেক্ট্ৰন হেৰুৱাই সলনি এটা ইলেক্ট্ৰন লাভ কৰাটো ফ্ল'ৰিনৰ বাবে বেছি সহজ হয়। গতিকে ইয়াৰ যোজ্যতা অক্টেটৰ পৰা 7টা ইলেক্ট্ৰন বাদ দি নিৰ্ণয় কৰা হয়। পাৰমাণৱিক সংখ্যা, পৰমাণু ক্ৰমাংক আৰু ভৰ সংখ্যা, এটমিক নাম্বাৰ এণ্ড মাছ নাম্বাৰ। পৰমাণু এটাত থকা প্ৰ'টনৰ সংখ্যাই তাৰ পাৰমাণৱিক সংখ্যা নিৰ্ণয় কৰে। ইয়াক আমি কেপিটেল জেডৰ দ্বাৰা বুজাব পাৰোঁ বা বুজোৱা হয়। মৌল এটাৰ সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক সংখ্যাৰ জেড একেই হয়। দৰাচলতে মৌলবোৰৰ চিনাকি মৌলত থকা প্ৰ'টনৰ সংখ্যাৰ দ্বাৰাহে দিয়া হয়। উদাহৰণস্বৰূপে হাইড্ৰজেনৰ বাবে Z=1, কাৰণ হাইড্ৰজেনৰ পৰমাণুৰ নিউক্লিয়াছত মাত্ৰ এটা প্ৰ'টন থাকে। একেদৰে কাৰ্বনৰ বাবে Z=6, অৰ্থাৎ পৰমাণুটোৰ নিউক্লিয়াছত থকা প্ৰ'টনৰ মুঠ সংখ্যা পাৰমাণৱিক সংখ্যা বুলিও কোৱা হয়। ভৰ সংখ্যা বা ভৰ ক্ৰমাংক, পৰমাণু এটাৰ ভৰ দৰাচলতে প্ৰ'টন আৰু নিউট্ৰনৰ বাবেহে পোৱা যায়। এই কণাবোৰ পৰমাণুৰ নিউক্লিয়াছতেই থাকে। এই বাবে প্ৰ'টন আৰু নিউট্ৰনক একেলগে নিউক্লিয়ন বোলা হয়। এতেকে পৰমাণু এটাৰ ভৰ তাৰ নিউক্লিয়াছতে থাকে। উদাহৰণস্বৰূপে আমি কাৰ্বনৰ ক্ষেত্ৰত কাৰ্বনৰ ভৰ 12U, কাৰণ ইয়াৰ পৰমাণু কেন্দ্ৰত 6টা প্ৰ'টন আৰু 6টা নিউট্ৰন থাকে আৰু এইকেইটাৰ যোগফলেই হ'ব 6U + 6U = 12U। একেদৰে এলুমিনিয়ামৰ ক্ষেত্ৰত 27U, অৰ্থাৎ 13টা প্ৰ'টন আৰু 14টা নিউট্ৰন। পৰমাণু এটাৰ পৰমাণু কেন্দ্ৰত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলকে আমি ভৰ সংখ্যা কওঁ বা বোলা হয়। পৰমাণু এটাৰ সংকেত মৌলটোৰ পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা আৰু চিহ্নক লিখা হয়। যেনে ভৰ সংখ্যা, মৌলটোৰ চিহ্ন লিখি ভৰ সংখ্যা ওপৰত লিখা হয়, পাৰমাণৱিক সংখ্যা তলত লিখা হয়। উদাহৰণস্বৰূপে 14N7, এয়া হৈছে নাইট্ৰজেনৰ ক্ষেত্ৰত। সমস্থানিক বা আইচোটোপ। প্ৰকৃতিত কিছুমান মৌলক কেইবাটাও পৰমাণু চিনাক্ত কৰা হৈছে, যাৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে আমি হাইড্ৰজেনৰ ক্ষেত্ৰত 3বিধ পৰমাণু পাইছোঁ। প্ৰ'টিয়াম H11, অৰ্থাৎ ইয়াৰ ভৰ সংখ্যাও 1, পাৰমাণৱিক সংখ্যাও 1। ডিউটেৰিয়াম, তাত হৈছে 2H1, অৰ্থাৎ ভৰ সংখ্যা 2, পাৰমাণৱিক সংখ্যা 1 বা D সংকেতৰ দ্বাৰা চিহ্নিত কৰা হয়। আৰু আনটো হৈছে ট্ৰিটিয়াম 3H1, ইয়াৰ ভৰ সংখ্যা হৈছে 3, পাৰমাণৱিক সংখ্যা 1 আৰু বা আমি T সংখ্যাটোৰেও, কেপিটেল T সংখ্যাটোৰেও ইয়াক বুজাব পাৰোঁ। প্ৰতিটো পাৰমাণৱিক সংখ্যা 1, কিন্তু সিহঁতৰ ভৰ সংখ্যা ক্ৰমে আমি হাইড্ৰজেনৰ প্ৰ'টিয়াম, ডিউটেৰিয়াম আৰু ট্ৰিটিয়ামত 1, 2, 3 পাইছোঁ। আন দুটামান এনে উদাহৰণ আছে, যি হৈছে কাৰ্বন 14, কাৰ্বন 612 আৰু কাৰ্বন 14, 6। এই দুটা হৈছে কাৰ্বনৰ সমস্থানিক। তেনেদৰে আমি ক্ল'ৰিনৰ পাইছোঁ, ক্ল'ৰিনৰ 35, ক্ল'ৰিন 17 আৰু আনটো হৈছে 37, ক্ল'ৰিন 17 ইত্যাদি। একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ভিন্ন ভিন্ন ভৰ সংখ্যাযুক্ত পৰমাণুসমূহক সমস্থানিক বোলা হয়। যেনে হাইড্ৰজেনৰ 3টা সমস্থানিক আমি পালোঁ। বহুতো মৌলৰ সমস্থানিকৰ একোটা মিশ্ৰ। মৌল এটাৰ প্ৰতিটো সমস্থানিক একোটা বিশুদ্ধ পদাৰ্থ। সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে, কিন্তু সিহঁতৰ ভৌতিক ধৰ্মবোৰ বেলেগ বেলেগ হয়। প্ৰকৃতিক মৌল এটাৰ প্ৰকৃতিত পোৱা পৰমাণুবোৰৰ গড় ভৰকে মৌলটোৰ পৰমাণু এটাৰ ভৰ হিচাপে লোৱা হয়। যদি মৌল এটাৰ সমস্থানিক নাথাকে, তেন্তে ইয়াৰ পৰমাণু এটাৰ ভৰ হ'ব পৰমাণুটোত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ সমান। কিন্তু যদি মৌল এটাৰ সমস্থানিক ৰূপত থাকে, তেন্তে ইয়াৰ প্ৰতিটো সমস্থানিক ৰূপৰে শতকৰা পৰিমাণ আমি জানিব লাগিব আৰু পাছত গড়
ভৰ গণনা কৰিব লাগিব। আমি ঠিক তেনেদৰে ক্লৰিনৰ ক্ষেত্ৰত চাবলৈ হ'লে ক্লৰিনক আমি 3:1 অনুপাতত 35U আৰু 37U ভৰ বিশিষ্ট সমস্থানিক দুটা আমি পাওঁ। এতিয়া আহিলে সমস্থানিকবোৰৰ প্ৰয়োগ। আমি যিহেতু মৌল এটাৰ সকলোবোৰৰ সমস্থানিকৰ ৰাসায়নিক ধৰ্মবোৰ একে হয়, সেইবাবে মৌল এটাৰ সমস্থানিকৰ মিশ্ৰই হওক বা নহওক এই লৈ সাধাৰণতে ব্যগ্ৰ নহওঁ। কিছুমান সমস্থানিকৰ বিশেষ ধৰ্ম আছে যিবোৰে অনেক ক্ষেত্ৰত সিহঁতৰ ব্যৱহাৰ উপযোগী কৰি তুলিছে। ঠিক তেনেদৰে আমি পাওঁ ইউৰেনিয়ামৰ এটা সমস্থানিক যি নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে কোবাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে আয়োডিনৰ এটা সমস্থানিক গৰল বা গইটা ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। সমভাৰী বা আইচ'বাৰ্ছ মৌলবোৰৰ পৰমাণুত নিউক্লিয়নৰ মুঠ সংখ্যা একে, বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰী বোলা হয়। উদাহৰণস্বৰূপে কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20 আৰু আৰ্গনৰ পাৰমাণৱিক সংখ্যা 18। এই মৌল দুটা বিবেচনা কৰা হওক। এই পৰমাণু দুটাৰ ইলেক্ট্ৰনৰ সংখ্যা ভিন্ন, কিন্তু দুয়োটাই মৌলৰ ভৰ সংখ্যা হৈছে 40, অৰ্থাৎ এই মৌলবোৰৰ পৰমাণুত নিউক্লিয়নৰ মুঠ সংখ্যা একে। অৰ্থাৎ বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক আমি সমভাৰী বোলো।